সকল আজি আমি খানিদনী আখৰ তৰফৰ পৰা পুনৰ ধাতু আৰু অধাতু চেপ্টাৰ নম্বৰ 3 এমসিকিউ কুৱেশ্যন কেইটামান তোমালোকৰ বাবে প্ৰস্তুত কৰিছো আশা কৰো এই গীতা তোমালোকক উপকৃত কৰিব তলৰ উক্তি ধাতুৰ বাবে দিয়া হৈছে আমি উক্তি গীতা পঢ়িম সকলো ধাতু কঠিন অৱস্থাত থাকে কিছুমান ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত থাকে সকলো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে ধাতুক টানি দীঘল তাৰৰ সৃষ্টি কৰা ধৰ্মক নমনীয়তা বা ডাক্টিলিটি বোলা হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল সকলো ধাতু কঠিন অৱস্থাত থাকে এটো এটা সম্পূৰ্ণ শুদ্ধ নহয় কিয়নো কিছুমান ধাতু যেনে আমি পাৰা Ag বুলি কওঁ যেটো তৰল অৱস্থাত সাধাৰণ উষ্ণতাত পোৱা যায় সেইকাৰণে সকলো ধাতু কঠিন অৱস্থাত থাকে বুলি যদি আমি ষ্টেটমেন্ট দিও তেতিয়াহলে ই এটা সম্পূৰ্ণ শুদ্ধ ষ্টেটমেন্ট হ'ব নোৱাৰে সেইকাৰণে এটো এটা ভুল কিছুমান ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত থাকে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু হৈছে Ag means silver আনহাতে Au মানে হৈছে গোল অৰ্থাৎ গোল সিলভাৰ এন্টিবিলাক প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায় সেইকাৰণে ইয়াত কিছুমান ধাতু বুলি কৈছে সো দিস ইজ কাৰেক্ট সো সকলো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটো এটা কাৰেক্ট ষ্টেটমেন্ট নহয় সকলো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন নকৰে কিছুমান ধাতুৱেটো এচিডৰ লগত বিক্ৰিয়া নকৰে সো তেনে পৰিপ্ৰেক্ষিতত আমি যদি চাও এটো এটা সম্পূৰ্ণ শুদ্ধ ষ্টেটমেন্ট হ'ব নোৱাৰে ধাতুক টানি দীঘল তাৰৰ সৃষ্টি কৰা ধৰ্মক নমনীয়তা বোলে দ্যাট ইজ এ কাৰেক্ট অৰ্থাৎ ধাতুক কৈছে ইয়াত কোৱা নাই সকলো ধাতুক সো জাস্ট কৈছে ধাতুক সেই ধৰ্মটোক আমি ডাক্টিলিটি বুলি কোৱা হয় so that's why this is the correct statement so as per this provision আমি যদি অপচন বিলাক চাও দেখা পাম যে 2 4 শুদ্ধ আৰু 1 3 অশুদ্ধ so this is correct statement চিত্ৰাংগীয়ে চাৰিটা ধাতু মেগনেছিয়াম ক্যালসিয়াম সিলভাৰ আৰু lead ললে তেন্তে এই চাৰিটা ধাতুৰ বাবে সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰম কি হ'ব ছাত্ৰ-ছাত্ৰীসকল সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰম আমাৰ কিতাপখনত দিয়া আছে এটা আমি যদি তাত দেখাও তেতিয়াহলে আমি দেখা পাম যে মেগনেছিয়ামটো অৰ্থাৎ ক্যালসিয়ামটো হৈছে আটাইতকৈ ইয়াৰ ভিতৰত সক্ৰিয় so after that calcium we should be consider as a magnesium and lead and last one is silver so যদি আমি চাও সক্ৰিয়তা শ্ৰেণী ক্যালসিয়াম আগত আহিব after that magnesium so that is Pb lead and Ag means silver এতিয়া আমি যদি ইয়াত চাও আটাইতকৈ কম এটো কিন্তু ঊৰ্ধ্বক্ৰম বুলি গলে আটাইতকৈ বেছি প্ৰথমতে থাকিব লাগিব সো এই গিটাত গুটেই গিটাতে সিলভাৰ আছে সো এই গিটা কোনো কাৰণতে হ'ব নোৱাৰে সো আলটিমেটলি আমি চাইছো সিলভাৰ lead magnesium calcium so this is the correct sequence of this metals এই metal গিটাৰ কাৰণে these are the metals so এই গিটা মেটেলৰ কাৰণে এটো correct sequence বাকি আৰু এনে ধৰণৰ প্ৰশ্ন ইয়াত আহিব পাৰে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুৰ নাম কি ছাত্ৰ-ছাত্ৰীসকল আমি জানো সোডিয়ামটো তৰল অৱস্থাত নাপাও ই কোমল কটাৰে কাটিব পাৰি ব্ৰোমিনটো হৈছে এটা অধাতু কিন্তু ই তৰল অৱস্থাত পোৱা যায় কপাৰো গুটাৰ অৱস্থাত থাকে কাৰণ আমি জানো যে সাধাৰণ উষ্ণতাত পাৰা বা মাৰ্কিউৰি বা Hg কিতাবে Hg বুলি সংকেত আহিব পাৰে সেইকাৰণে পাৰা this one is correct option হ'ল তলৰ কোন কেইটা ধাতু কেৰাচিন তেলৰ তলত ডুবাই ৰখা হয় সোডিয়াম ক্যালসিয়ামটো ৰখা নহয় সোডিয়ামটো ৰখা হয় সেইকাৰণে ই শুদ্ধ নহয় মেগনেছিয়াম সোডিয়ামটো ৰাখে মেগনেছিয়ামক ৰখা নহয় সোডিয়াম
পটাছিয়াম অৰ্থাৎ সোডিয়াম আৰু পটাছিয়াম এই ধাতুকেইটা কেৰাচিন তেলৰ তলত দবাই ৰখা হয় কাৰণ সোডিয়াম আৰু পটাছিয়াম মানে সক্ৰিয় মুক্ত অৱস্থাত যদি অক্সিজেনৰ পায় তেতিয়াহ'লে ই জ্বলি উঠে সেই কাৰণে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবৰ বাবে সোডিয়াম পটাছিয়াম ধাতুক কেৰাচিন তেলৰ তলত ডুবাই ৰখা হয় অধাতু অথচ বিদ্যুৎ পৰিবহন কৰা অধাতুৰ নাম কি অধাতু কিন্তু বিদ্যুৎ পৰিবহন কৰে এনে অধাতুৱে বিদ্যুৎ পৰিবহন নকৰে এটা আমি জানো যে কাৰ্বনৰ এটা বহুৰূপ যেটো গ্ৰেফাইট এই গ্ৰেফাইটে বিদ্যুৎ পৰিবহন কৰে আনহাতে অধাতুৰ এটা কাৰ্বনৰ বহুৰূপ হীৰা যেটো আটাইতকৈ কঠিন পদাৰ্থ সো গ্ৰেফাইটটো হৈছে এটা অধাতু কাৰ্বনৰ বহুৰূপ কিন্তু ই বিদ্যুৎ পৰিবহন কৰে তলৰ কোনটো ধাতুক কটাৰীৰে সহজে কাটিব পাৰে ছাত্ৰ-ছাত্ৰীসকল মেগনেছিয়ামকো পাৰি কপাৰকো পাৰি সোডিয়ামকো পাৰি এলুমিনিয়ামকো পাৰি অলপ সময় লাগিব কটাৰীৰে আমি কাটিবলৈ কিন্তু ইয়াত প্ৰশ্নটো কৈছে সহজে কাটিব পৰা অৰ্থাৎ ইমানেই কোমল যাক আমি সহজে কাটিব পাৰো উই ক্যান বি কনসিডাৰ এজ এ সোডিয়াম পটাছিয়াম লিথিয়াম এই ধাতুবোৰক আমি ইমানেই কোমল যে ইহঁতক কটাৰীৰে অতি সহজে কাটিব পাৰো তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো হৈছে সিলভাৰ যাক আমি Ag বুলি কওঁ এটা এই সিলভাৰটো তাপৰো সুপৰিবাহী ঠিক তেনে ধৰণে এই বিদ্যুতৰো সুপৰিবাহী এটা মনত প্ৰশ্ন হ'ব কিয় সিলভাৰক আমি বিদ্যুতিক তার অৰ্থাৎ বৈদ্যুতিক তার হিচাপে আমি ব্যৱহাৰ নকৰো কিন্তু কপাৰ এলুমিনিয়াম এইবিলাক আমি ব্যৱহাৰ কৰো কাৰণ কপাৰ আৰু এলুমিনিয়ামৰ যেটো ব্যয়বহুলতাটো সিলভাৰতকৈ যথেষ্ট কম অৰ্থাৎ সিলভাৰৰ ব্যয়বহুল হয় সেইবাবে ই সুপৰিবাহী হলো তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হলো আমি কিন্তু সিলভাৰক তার হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ই মানে ব্যৱহাৰ কৰিলে সেই ইলেক্ট্ৰিক খা সৰঞ্জাম বিলাকৰ দাম যথেষ্ট বেছি হ'ব ঘাত খহনীয়া মানে কি ছাত্ৰ-ছাত্ৰীসকল ঘাত খহনীয়া মানে হৈছে ধাতুক টানি দীঘল তার কৰা গুণটোকে আমি কি কৈছো ঘাত খহনীয়া নহয় এটো নমনীয়তা বুলি কয় ধাতুৰ পাতত মাৰিলে শব্দ হোৱাটো হৈছে নিনাদি সৰনাস বুলি কোৱা হয় so this is not a oxide ধাতুক মৰিয়াই চেপেটা কৰা ধৰ্মক this is the correct তাক আমি মিয়েবিলিটি বুলি কোৱা আছে অৰ্থাৎ ধাতু এছটাক আমি ধাতুক মৰিয়াই চেপেটা পাতৰ দৰে সৃষ্টি কৰিব পাৰো আৰু এই ধৰ্মটোকে ঘাত খহনীয়তা বা মিয়েবিলিটি বুলি কোৱা আছে আৰু চিকমিকনি গুণ থাকিলে আমি ধাতব দুটি বুলি কওঁ তলৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে সোডিয়ামেটো কৰে মুক্ত অৱস্থাত সোডিয়ামক ৰাখিবই নোৱাৰি ইউ কৰে যেট ইজ আইৰন এলুমিনিয়ামো কৰে অৰ্থাৎ ইয়াত থাকি গল Au মানে গোল অৰ্থাৎ গোল্ডে কোনো অৱস্থাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে গোল মানে সিলভাৰো নকৰে Ag অৰ্থাৎ এই ধাতুকিটা মুক্ত অৱস্থাত পোৱা যায় সেইকাৰণে এই ধাতুবিউ কম সক্ৰিয় হোৱাৰ বাবে অক্সিজেনৰ লগত বা পানীৰ লগত কোনো অৱস্থাতে এহেঁতি বিক্ৰিয়া নকৰে তলত দিয়া কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগত বিক্ৰিয়া কৰে ছাত্ৰ-ছাত্ৰীসকল ৰূপেটো কোনো অৱস্থাত নকৰে পানীৰ লগত জিংকে জলীয় বাষ্পৰ লগত কৰে এলুমিনিয়ামে জলীয় বাষ্পৰ লগত কৰে সো মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰ অক্সাইড MgOH2 আৰু হাইড্ৰোজেন গেছ অৰ্থাৎ H2 গেছ উৎপন্ন কৰে সো মেগনেছিয়ামে গৰম পানীৰ লগতে বিক্ৰিয়া কৰে এটো মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল উত্তপ্ত জলীয় বাষ্পৰ লগত তলৰ কোনটো ধাতুৱে বিক্ৰিয়া নকৰে আইৰনে কৰে এলুমিনিয়ামে কৰে জিংকো কৰে আমি ৰূপৰ কথাটো কৈছো যে পানীৰ বা অক্সিজেন কোনো অৱস্থাতে বিক্ৰিয়া নকৰে সো আলটিমেটলি দিস ইজ নট এ
কাৰেক্ট অপশ্যনটো হ'ব ইয়াত ৰূপ বা AG স্তম্ভ ক আৰু খৰ লগত মিলাই শুদ্ধটো আমাক বাছিব গৈছে ইয়াত দিছে কটাৰীৰে কাটিব পৰা ধাতু ধাতৱ দুটি তাৰৰ দৰে দীঘল খনিজ্ম অশুদ্ধি লিথিয়াম নমনীয়তা আয়ন তো কটাৰীৰে কাটিব পৰা ধাতু ইটস এ লিথিয়াম সো এটো হ'ব ইয়াত A অৰ্থাৎ দিস ওয়ান ইজ A তাৰ পিছত ধাতৱ দুটি আয়োডিনৰ আছে অধাতু কিন্তু ইয়াৰ ধাতৱ দুটি আছে এখানে এটো B তাৰৰ দৰে দীঘল কোৱাটো নমনীয়তা যাক আমি ডাক্টিলিটি বুলি কওঁ এটো CS খনিজমলক আমি অশুদ্ধি বুলি কওঁ অশুদ্ধি পদাৰ্থত সো D সো A2 ইয়াত যদি আমি চাও দিস ওয়ান ইজ A2 B4 ঠিক আছে C3D4 সো দিস ইজ দা কারেক্ট অপশন যুগলে এটা সোডিয়াম ধাতু ললে আৰু তাত পানী যোগ কৰিলে হঠাৎ জ্বলি উঠা দেখা পালে কিয় জ্বলি উঠে তাপগাহী বিক্ৰিয়া হয় সকলো তাপগাহী বিক্ৰিয়া কিন্তু জ্বলি নুঠে তাপগাহী হলে যে ই জ্বলি উঠিব তেনেকুৱা নহয় তাত নিশ্চয় বেলেগ কিবা এটা থাকিব লাগিব এটা শুদ্ধ উত্তৰ নহয় অধিক তাপ উৎপন্ন হ'ব পাৰে কিন্তু অধিক তাপ উৎপন্ন হলে জ্বলি যাব নোৱাৰে নিশ্চয় তাত বেলেগ কিবা এটা থাকিব লাগিব ইউ নহয় তাপবৰ্জি বিক্ৰিয়া আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে দিস ইজ দা কারেক্ট অৰ্থাৎ সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে সোডিয়াম হাইড্ৰ অক্সাইড উইথ H2 উৎপন্ন কৰে আৰু টি যেহেতু অতিশয় তাপবৰ্জি বিক্ৰিয়া হোৱাৰ কাৰণে এই তাপৰ কাৰণে তাত উৎপন্ন হোৱা হাইড্ৰোজেনটো জ্বলি যায় সেইপানে সোডিয়াম ধাতুত পানী যোগ কৰিলে জ্বলি যোৱাৰ কাৰণটো হৈছে দিস ওয়ান তাপবৰ্জি বিক্ৰিয়াৰ তাত H2 গেছ উৎপন্ন হোৱাৰ বাবে পানীয়ে সকলো অৱস্থাতে ধাতুৰ লগত বিক্ৰিয়া নকৰে কিন্তু কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে ডেছ আৰু ডেছ উৎপন্ন কৰে অলপ আগতে আমি পাই আছো ধাতৱ অক্সাইড ছাত্ৰ-ছাত্ৰীসকল ধাতৱ অক্সাইড উৎপন্ন কৰে আৰু হাইড্ৰোজেন গেছ হ'ব আমি অলপ আগত ইয়াত কলো যে এটো দিস ইজ নট এ কারেক্ট ইয়াত হ'ব ধাতৱ অক্সাইড অৰ্থাৎ Na2 পানী যোগ কৰিলেটো এটো হ'ব আমি পুনৰ চাব বিচাৰিছো পানী যোগ কৰিলে দিস ইজ ধাতৱ অক্সাইড উৎপন্ন কৰিব yes Na2O হ'ব ই হাইড্ৰোজেনটো ইয়াত উৎপন্ন নকৰে আমি পুনৰ কৈছো যদি ইয়াৰ লগত আমি পানী যোগ কৰো তেতিয়াহে ইয়াৰ পৰা কি হ'ব ইয়াৰ লগত যদি আমি পানী যোগ কৰো তেতিয়াহলে পানী যোগ কৰিলেহে ই এটা ক্ষাৰক উৎপন্ন কৰিব বা সোডিয়াম হাইড্ৰ অক্সাইড উৎপন্ন কৰিব ছাত্ৰ-ছাত্ৰীসকল আকৌ এটো কনফিউজ হ'ব নালাগে again I repeat this one পুনৰ কৈছো যে ধাতুৰ লগত পানী যদি আমি যোগ কৰো তেতিয়া হলে ই ধাতৱ অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে আমি অকমান ফ্ল্যাশবেক কে ঘূৰি যাব বিচাৰিছো ইয়াৰ আগতে আৰু এটা প্ৰশ্ন আছিল ইয়াতো মেগনেছিয়াম হাইড্ৰ অক্সাইড অৰ্থাৎ পানীৰ লগত দিলে ইউ মেগনেছিয়াম অক্সাইডে উৎপন্ন কৰিব MgO উৎপন্ন কৰিব not this one so এটো নহয় এটো ভুল হৈছে এটো ছাত্ৰ-ছাত্ৰী সকলে এটো কারেক্ট কৰি লব এতিয়া আমি এটালে আহিছো যে পানীয়ে সকলো অৱস্থাতে ধাতুৰ লগত বিক্ৰিয়া নকৰে কিন্তু কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ধাতৱ বা ধাতৱীয় অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে নাইট্ৰিক এসিডৰ লগত ক্যালসিয়াম ধাতুৱে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন কৰে ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিন্তু নাইট্ৰিক এসিডে মেগনেছিয়াম আৰু মেংগানিজৰ বাহিৰে বাকি ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন নকৰে only magnesium and manganese এই দুটাৰ লগতহে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন কৰে তে ক্যালসিয়ামৰ লগত কৰিছে
তেতিয়া সালফাৰ ডাই অক্সাইড কোনো কাৰণতে নহয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় নাইট্ৰোজেন ডাই অক্সাইড উৎপন্ন হ'ব বা নাইট্ৰোজেন ট্ৰাই অক্সাইড উৎপন্ন হ'ব পাৰে এটা ইহেতু এটো জাৰক পদাৰ্থ সেই কাৰণে ই নাইট্ৰোজেন ডাই অক্সাইডলৈ ৰূপান্তৰ হৈ যায় দাদুলে 4টা পৰীক্ষা নলত কমে A B C আৰু D এলুমিনিয়াম জিংক ক্যালসিয়াম আৰু কপাৰ ধাতু ললে আৰু লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰাত কোনটো পৰীক্ষা নলত বুৰবুৰণি নোলায় ছাত্ৰ-ছাত্ৰী সকল ইয়াত ললে এলুমিনিয়াম Al this is zinc this is Ca and this is Cu copper calcium তে আমি যদি চাও HCl যোগ কৰিলে HCl এ ইয়াৰ যদি বিক্ৰিয়া কৰিব লগিয়া হয় তেতিয়া হলে ছাত্ৰ-ছাত্ৰী সকল যে হাইড্ৰোজেনতকৈ কপাৰটো কিন্তু কম সক্ৰিয় সেই কাৰণে হাইড্ৰোজেনতকৈ কম সক্ৰিয় হোৱাৰ বাবে কোনো কাৰণতে HCl Cu লগত বিক্ৰিয়া নকৰে আৰু বিক্ৰিয়া নকৰিলে কোনো কাৰণতে H2 গেছ উৎপন্ন নহয় that's why correct option is D পৰীক্ষা নলিত নহয় তাত বুৰবুৰণি নোলায় A B C আৰু D 4টা ধাতু এখন তালিকা দিয়া হল A B C এটা এই তালিকাখনত কৈছে আটাইতকৈ কোনটো সক্ৰিয় ধাতু হ'ব এটা আমি চাও যে ইয়াত যদি আমি চাও আইৰন কপাৰ সালফেট মানে আইৰন সালফেট কপাৰ সালফেট জিংক সালফেট সিলভাৰ নাইট্ৰেট সো ইয়াৰ ভিতৰত আটাইতকৈ সক্ৰিয়টো আমি চাইছো this one is zinc to তাৰ পিছতে আমি আইৰন সেকেন্ড ইজ আইৰন তাৰ পিছত কপাৰ তাৰ পিছত সিলভাৰ এতিয়া আমি চাও ইয়াত কোনো কাৰণতে বিক্ৰিয়া হোৱা নাই তেতিয়া হলে ইয়াত প্ৰতিস্থাপন হৈছে মানে আইৰনক প্ৰতিস্থাপন কৰিব পাৰে বিয়ে হেকাৰণে কিন্তু জিংকক নোৱাৰে ইট মে বি জিংক হ'ব পাৰে কিন্তু আইৰনতকৈ সক্ৰিয় তেতিয়া হলে ইয়াত দেখা পাইছো যে বি টোৱে হ'ব আটাইতকৈ ইয়াত সক্ৰিয় ধাতু অৰ্থাৎ ইয়াত বি টো হ'ব আটাইতকৈ সক্ৰিয় ধাতু ইয়াৰ পৰিৱৰ্তে যদি আটাইতকৈ কম সক্ৰিয় কোনটো ধাতু বুলি কয় আমি চাও ইয়াৰ লগতো বিক্ৰিয়া হোৱা নাই মানে সিলভাৰতকৈও এই ডি টো সক্ৰিয়তাটো কম বা ই সিলভাৰ হ'ব পাৰে ডি টো হেকাৰণে ই বিক্ৰিয়া হোৱা নাই সেই কাৰণে আটাইতকৈ কম সক্ৰিয় বুলি যদি কোৱা প্ৰশ্নটো আহে তেতিয়া ছাত্ৰ-ছাত্ৰী সকলে এইটো দিব পাৰে A B C আৰু D 4টা ধাতুৰ বাবে এখন তালিকা দিয়া আছে কপাৰ সালফেট লৱণত B ধাতু দিলে কি হ'ব আমি কৈছো যে আইৰনকে প্ৰতিস্থাপন কৰিছে তেতিয়া হলে কপাৰ সালফেটটো আইৰনতকৈ কম সক্ৰিয় তেতিয়া হলে B যেহেতু আইৰনতকৈ সক্ৰিয় therefore প্ৰতিস্থাপন হ'ব this is the correct option A B C আৰু D 4টা ধাতুৰ বাবে এখন তালিকা দিয়া হৈছে A B C D ধাতুৰ সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজাব গৈছে ক্ৰমান্বয়ে সৰু হৈ গ'ল সো আটাইতকৈ সক্ৰিয় আমি এটো অলপ আগত পাইছিলো B তাৰ পিছতে আহিলে যেহেতু ইয়াক কপাৰক প্ৰতিস্থাপন কৰিছে সিলভাৰক কৰিছে হেকাৰণে সেকেন্ডটো হ'ব E তাৰ পিছতে থাৰ্ড টো হ'ব অৰ্থাৎ this one is second E হ'ব থাৰ্ড this one is third আৰু এটো হ'ব 4 সেটা B প্ৰথমতে আছে তাৰ পিছত A তাৰ পিছত C তাৰ পিছত D so this is the সক্ৰিয়তাৰ নিম্ন ক্ৰমত এই গিটা ধাতুৰ এই অপচনটো হ'ব শুদ্ধ অপচন তলৰ কোনটো আয়নীয় যৌগৰ উক্তিৰ বাবে কাৰণ শুদ্ধ কাৰণ একটো দিয়া আছে যে আয়নীয় যৌগবোৰৰ ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত গঠন হয় এটো কোনো কাৰণতে নহয় আয়নীয় যৌগত ধাতু আৰু অধাতু থাকে কিন্তু ইলেক্ট্ৰন কোনো কাৰণতে ভাগ বতৰা নহয় এটো স্থানান্তৰৰ ফলতহে আয়নীয় যৌগটো গঠন হয় so this is not a correct statement আয়নীয় যৌগত ধাতুৱে কেটায়ন that is the correct গঠন কৰে আৰু অধাতুৱে এনায়ন গঠন কৰে এটো হৈছে শুদ্ধ আয়নীয় যৌগৰ গলনাঙ্ক উতলাঙ্ক বেছি এটো এটা শুদ্ধ স্টেটমেন্ট ম্যাগনেসিয়াম অক্সাইড এটা আয়নীয় যৌগ উদাহৰণ এটো শুদ্ধ হৈছে ম্যাগনেসিয়াম এটো ধাতু এটো অধাতু ম্যাগনেসিয়ামে Mg2+ উৎপন্ন কৰিছে অৰ্থাৎ ই কেটায়ন গঠন কৰিব আনহাতে O2- এনায়ন অৰ্থাৎ অক্সিজেনেল হ'ব
সেইকাৰণে ইউ এটা শুদ্ধ উত্তৰ সেইকাৰণে 2 3 4 শুদ্ধ 1 অশুদ্ধ বাকিবোৰ শুদ্ধ so this is the correct option এটো হ'ব correct option ইয়াৰ পিছত আহিলে তলৰ উক্তিবোৰ পঢ়া আৰু শুদ্ধটো উত্তৰ লিখা মেগনেছিয়াম ক্লোৰাইডৰ আয়নীয় যৌগত থকা আয়ন Mg2+ কাৰেক্ট Cl- হৈছে গোটা অৱস্থাত আয়নীয় যৌগ বিদ্যুতৰ পৰিবাহী হেতু কোনো কাৰণতে শুদ্ধ নহয় অৰ্থাৎ বিগলিত বা জলীয় অৱস্থাতহে আয়নীয় যৌগবোৰ বিদ্যুতৰ পৰিবাহী এখানে এটো অশুদ্ধ ইলেক্ট্ৰযোজী যৌগবোৰ পানীত দ্ৰৱণীয় ইলেক্ট্ৰযোজী বা আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয় এটো শুদ্ধ কাৰণে আমি 1 আৰু 3 শুদ্ধ 1 আৰু 2 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ this is the correct option তলৰ কোনটো সোডিয়াম অক্সাইডৰ ইলেক্ট্ৰনীয় বিন্দু গঠন বা ইলেক্ট্ৰন বিন্দু গঠন তে আমি চাও যে সোডিয়াম বুলি কোৱাৰ লগে লগে এটা ইলেক্ট্ৰন যেহেতু এৰিব তাৰ 11 ইলেক্ট্ৰনীয় বিন্যাস 2,8,1 বঢ়ি কক্ষত এটা ইলেক্ট্ৰন থাকে সো জুইচ্যতা 1 সেইকাৰণে এটা ইলেক্ট্ৰন এৰি Na+ গঠন কৰিব আৰু অক্সিজেন যেহেতু 8 অক্সিজেন ইয়াৰ 2,6 ই অক্টেট ৰুল মানি চলিবলৈ ইয়াক দুটা ইলেক্ট্ৰন লাগে সেইকাৰণে ই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ই O2- গঠন কৰিব এতিয়া আমি দেখা পাইছো সোডিয়ামে এটা সোডিয়ামে দুটা অক্সিজেনক দুটা ইলেক্ট্ৰন দিবলৈ হলে দুটা সোডিয়াম লাগিব সো ইয়াত দেখুৱা হৈছে সোডিয়াম 2+ এটো সম্ভৱ নহয় এটো সম্ভৱ নহয় এটো গঠন সম্ভৱ নহয় এই গঠনটো সম্ভৱ হ'ব আমি যদি চাও সোডিয়াম দুটা আছে এটা কৈ দিছে ইলেক্ট্ৰন অক্সিজেন এটা পৰমাণু ই দুটা ইলেক্ট্ৰন লৈছে that is 2-. that's why this is the correct electronic structure of sodium oxide sodium oxide or এইটো হৈছে correct electronic structure তাপজাৰণ মানে কি বুলি কোৱা আছে যে সালফাইড আকৰকে ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰা হয় this is correct অক্সিজেনৰ অনুপস্থিতিত ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ধৰি লৈছে এটা উদাহৰণ জিংক বেনজেডএনএছ ইয়াকে আমি ধাতব অক্সাইডলৈ নিবলৈ হলে ইন প্ৰেজেন্স অফ অক্সিজেনতহে পসিবল আছে ইয়াত অনুপস্থিতিত নহব that's why not correct কিন্তু সালফাইড আকৰকে নিয়া হয় তাপজানৰ ইন এ roasting so 1 is correct 2 is incorrect so this one is option তোমাক মধ্যম সক্ৰিয় ধাতুৰ আকৰ জিংক ব্ৰেন্ড দিয়া হল যেটো অলপ আগৰ আমি কৈ আহিছিল ZnS তলৰ কোনটোৱে জিংক ধাতু নিষ্কাশনৰ শুদ্ধ কম আকৰৰ গাঢ়ীকৰণ দগ্ধীকৰণ নহয় roasting হ'ব calcination নহয় so this is not a correct আকৰৰ আহৰণ এটো শুদ্ধ আকৰৰ গাঢ়ীকৰণ কিন্তু দগ্ধীকৰণ আহিলে হেকনো কাৰণে শুদ্ধ নহয় আকৰৰ আহৰণ আকৰৰ গাঢ়ীকৰণ কাৰ্বন বিজাৰণ ইয়াত কিবা এটা থাকি গল সো এটো শুদ্ধ নহয় আকৰৰ আহৰণ হ'ব তাৰ পিছত গাঢ়ীকৰণ কৰিলো তাপজাৰণ roasting in presence of oxygenৰ উপস্থিতিত আমি তাক ধাতব অক্সাইডলৈ লৈ তাৰ পিছত আমি কাৰ্বন বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰিল so this is the correct sequence of middle যেটো ৰিএক্টিভিটি মেটেলক যদি আমি নিষ্কাশন কৰো যেনে জিংক ব্ৰেন্ড তেতিয়াহলে আমি এইটো আছে কাৰেক্ট স্টেটমেন্ট হ'ব ইয়াৰ কাৰণে উচ্চ সক্ৰিয় ধাতু তলত দিয়া কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা নিষ্কাশন কৰা হয় সতসতে হল উচ্চ সক্ৰিয়টো আমি এনড কেথডৰ কথা জানো সো কেথড ডাল হৈছে মাইনাস এনড ডাল হৈছে প্লাস অৰ্থাৎ দিস আৰ দা কেথড আৰু এই কেথডত কি হ'ব ইলেক্ট্ৰন বিলাক গ্ৰহণ কৰি ধাতু ইয়াত জমা হ'ব আনহাতে মাইনাসত আমি কি কব ইয়াৰ পৰা এটো সৰি প্লাস এনডৰ পৰা হেতু মুক্ত হ'ব তা প্লাস মাইনাস যদি থাকে হেতু বিদ্যুৎ বিশ্লেষণ পদ্ধতি বুলি আমি বিবেচনা কৰিম উচ্চ সক্ৰিয় ধাতুবোৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিষ্কাশন কৰা হয় এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা অৰ্থাৎ পৰিশোধন কৰোতে ডেশ এনড ডেশ কেথড আৰু ডেশ বিদ্যুৎ বিশ্লেষক কি লবা
এম ধাতু বুলি ক'লে ইয়া আমি এম ধাতুৱে ল'ব লাগিব সো ইয়াত এটো কপাৰ আহি যোৱাৰ কাৰণে আমি এইগিটা অপচন কোনো কাৰণতে বিবেচনা কৰিব নোৱাৰো তোমালোকৰ কিতাপখনত কপাৰ ধাতুৰ পৰিশোধন আছে এখানে কপাৰ অপচনটো ইয়াত আহি গৈছে এখানে আমি we should not be prefer the copper এটো m হ'ব লাগিব সো m ধাতুৰ অশুদ্ধ দণ্ড anode this is the correct m ধাতুৰ অশুদ্ধ দণ্ড হ'ব anode m ধাতুৰ বিশুদ্ধ দণ্ড cathode আৰু m ধাতুৰ লৱণ হলেহে হেতু এটা বিদ্যুৎ বিশ্লেষক হিচাপে আমি লব পাৰো this is the correct option তোমাক এটা হাতুৰি দিয়া হল হাতুৰি সহায়ত সকলো ধাতুকে চিনাক্ত কৰিব পাৰিনে সকলো ধাতুকে পাৰি নোৱাৰি যদি আমি মাৰ্কাৰী Ag তৰল অৱস্থাত পাওঁ তাক হাতুৰিয়ে কেনেকৈ আমি চিনাক্ত কৰিব পাৰিম ধাতুক চিনাক্ত কৰিব নোৱাৰি এটো হ'ব নোৱাৰে কিছুমান ধাতুকে পাৰি so this is the correct option বিদ্যুৎ পৰিশোধনৰ বাবে তলৰ উক্তিবোৰ পঢ়া আৰু শুদ্ধ উক্তিবোৰ বাছনি কৰা বিদ্যুৎ পৰিশোধনৰ পদ্ধতিত এনড বুকাৰ সৃষ্টি হয় কাৰেক্ট বিদ্যুৎ পৰিশোধন পদ্ধতিত বিদ্যুৎ বিশ্লেষক হিচাপে অন্য ধাতুৰ লৱণ লোৱা হয় সেই ধাতুৰে লৱণ ল'ব লাগিব এজ এ বিদ্যুৎ বিশ্লেষক সেই ধাতুৰ জলীয় দ্ৰৱক আমি বিদ্যুৎ বিশ্লেষক হিচাপে লওঁ অন্য ধাতু হলে নহব অপচন ইজ ইনকাৰেক্ট এই পদ্ধতিত বিশুদ্ধ ধাতুৰ দণ্ড হৈছে cathode this is the correct statement 1 2 শুদ্ধ 1 2 1 2 এটো ন 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ so this is the correct option উচ্চ সক্ৰিয় ধাতুৰ ক্ষেত্ৰত নিষ্কাশন কৰোতে ডেশ ধাতুত জমা হয় so আমি ছাত্ৰ-ছাত্ৰী কৈছিলো cathode ধাতুত হেতু জমা হ'ব যেহেতু ই মাইনাস হিচাপে থাকে ইয়াৰ পিছতে তোমাক জিংক ধাতু দুটাৰ পদাৰ্থ জিংক ধাতু দুটা পদাৰ্থ দিয়া আছে জিংক কাৰ্বনেট আৰু জিংক সালফাইডৰ পৰা আহৰণ কৰিবলৈ কোৱা হ'ল কিন্তু ইয়াৰে জিংক সালফাইডৰ পৰা জিংক ধাতু সহজে কম খৰচত অধিক আহৰণ কৰিব পাৰি তোমাৰ মতে জিংক কাৰ্বনেট আকৰ আমি জানো যে যিটো খনিজ পদাৰ্থৰ পৰা কম খৰচত সহজতে অধিক আহৰণ কৰিব পাৰি তাকে আকৰ বুলি কয় ইয়াত কোৱা হৈছে ZNS কে আমি পাৰো সো এটো আকৰ বুলি ক'লে not a statement ZNS আকৰ কিন্তু খনিজ পদাৰ্থ নহয় বুলি কৈছে সো খনিজ পদাৰ্থ হোৱাৰ পিছতে আকৰ হ'ব অৰ্থাৎ সকলোবোৰ খনিজ পদাৰ্থ আকৰ হ'ব নোৱাৰে কিন্তু সকলোবোৰ আকৰ খনিজ পদাৰ্থ সো this is not a correct ZNS আকৰো খনিজ পদাৰ্থ অৰ্থাৎ ই আকৰ হৈছে কিন্তু তাৰ আগতে ই খনিজ পদাৰ্থ হ'ব লাগিব সো this is the correct option শুদ্ধটো বাছি উলিয়া স্তম্ভ ক খ লগত আমি মিলাব বিচাৰিছো সোডিয়াম ধাতুৰ নিষ্কাশন জিংক কাৰ্বনেটৰ আকৰ গোল Au ধাতু আৰু জিংক সালফাইডৰ আকৰ সোডিয়াম ধাতুৰ নিষ্কাশন হলে বিদ্যুৎ বিজাৰণ পদ্ধতি সো this is A তাৰ পিছত আহিলে জিংক কাৰ্বনেট আকৰটো এটো দগ্ধীকৰণ এটো ঠিকে আছে সো this is BBA থাকিলে দুইটো এটো হৈছে খুন মুক্ত ধাতু হিচাপে পোৱা যায় সো this is C আৰু এটো হ'ব D তাপজাৰণ প্ৰক্ৰিয়া সো আমি A3 ইয়াত আছে B2 ঠিকে আছে C4 D1 so this is the correct option বিদ্যুৎ পৰিশোধন প্ৰক্ৰিয়াত ডেছৰ আকাৰ কমি যায় আনহাতে ডেছৰ আকাৰ বাঢ়ি যায় বিদ্যুৎ পৰিশোধন প্ৰক্ৰিয়াত এনডৰ আকাৰ কমি যায় আনহাতে কেথোডৰ আকাৰ বাঢ়ি যায় this is the correct option ধাতুৰ বিদ্যুৎ পৰিশোধন ব্যৱস্থাত পাত্ৰৰ তলিত পৰি থকা গেদক আমি যদি চাওঁ এটা এনড বুকা বুলি কোৱা হয় ইয়াক এনড বুকা বুলি কোৱা হয় বিশুদ্ধ লো বৰ কোমল আৰু বিস্তাৰিত হৈ যায় তাকে নহবৰ বাবে পায় 0.05% ডেছ মৌল যোগ কৰা হয় সোডিয়াম নহয় কপাৰ নহয় কাৰ্বনটো হৈছে এটা অধাতু হলো তাক আমি বিশুদ্ধ লুৰ লগত দি কিছু পৰিমাণে আমি কঠিনতা তাত আনো আৰু জানো যে সংকৰ ধাতু হৈছে ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ
ষ্টেইনলেছ ষ্টীলৰ তলৰ কোনটো সংযুতি আইৰণ কপাৰ টিন নহয় মানে ফেৰাম বা আইৰণ নিকেল আৰু ক্ৰমিয়াম সো দিস ইজ দা ষ্টেইনলেছ ষ্টীলৰ ই হৈছে সংযুতি ডেছ আৰু ডেছ সংকৰ ধাতু সোল্ডাৰ বৈদ্যুতিক তার জোড়া দিয়াত ব্যৱহাৰ কৰা হয় সোল্ডাৰ গঠন কৰিব হলে এটো পিবি আৰু আইৰণ নহয় আইৰণ কপাৰ নহয় পিবি এণ্ড টিন সো লেড আৰু হৈছে টিনৰ ই সংযুতি সংকৰ ধাতু যাক আমি সোল্ডাৰ বুলি কওঁ যাক বৈদ্যুতিক তার জোড়া দিয়াত ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰীয় খেলত নিকিতাই ব্ৰঞ্জৰ মডেল পালে ব্ৰঞ্জ হৈছে সংকৰ ধাতু তেন্তে নিকিতাৰ ব্ৰঞ্জ মেডেলটোত কি ধাতুৰ সংযুতি আছে কপাৰ আৰু জিংক নাথাকে তাক আমি পিতল বা ব্ৰাছ বুলি কওঁ সো কপাৰ আৰু টিন থাকে কপাৰটো থাকে সো টিন কপাৰ আৰু টিন থাকিলে আমি তাক ব্ৰঞ্জ বুলি কোৱা হয় ব্ৰঞ্জ বিবেচনা কৰা সংকৰ ধাতুৰ বৈদ্যুতিক পৰিবাহিতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ বেছি এই কোনো কাৰণতে হ'ব নোৱাৰে যে সংকৰ ধাতু দুটা বা তাতোধিক ধাতু আৰু ধাতুৰ সমসত্ব মিশ্ৰণ সেইকাৰণে অধিক বিদ্যুৎ পৰিবাহী হ'ব নোৱাৰে গলনাংক বিশুদ্ধ ধাতুতকৈ কম so this is not a correct statement কপাৰ আৰু জিংকৰ সংকৰ ধাতু হৈছে পিতল this is the correct statement so এক অশুদ্ধ দুই শুদ্ধ so এইটো হৈছে কাৰক অপচন তলৰ কোনটো পৰীক্ষা নলৰ অক্সাইডৰ লগত মেগনেছিয়াম ধাতু যোগ কৰিলে কোট প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব সো ইয়াত যদি চা এক নম্বৰত এক নম্বৰত জিংক আছে সোডিয়াম আছে ক্যালসিয়াম আছে পটাছিয়াম 4 নম্বৰ এক নম্বৰত জিংক দুই নম্বৰত সোডিয়াম ক্যালসিয়াম আৰু পটাছিয়াম তে ইয়াৰ লগত যদি প্ৰতিস্থাপন হ'বলৈ হয় তেতিয়া হলে মেগনেছিয়ামতকৈ কম সক্ৰিয় হ'ব লাগিব সো পটাছিয়াম ক্যালসিয়াম সোডিয়াম একিটা মেগনেছিয়ামতকৈ সক্ৰিয় মেগনেছিয়ামটো জিংকতকৈ সক্ৰিয় সেই কাৰণে এক নম্বৰ পৰীক্ষা নলত এই প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব সো দিস ওয়ান ইজ কারেক্ট অপশন ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত ইমানে এমসিকিউ শিকিবলৈ যত্ন কৰিছো আৰু ইয়াত বহুতো এমসিকিউ হ'ব পাৰে তোমালোকে সেইখিনি নিজাববীয়াকৈ প্ৰস্তুত কৰি লবা আৰু সলভ কৰিবলৈ যত্ন কৰিবা আশা কৰো এই ভিডিঅ'টোৰ সহায়ত তোমালোক উপকৃত হ'বা আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু ভিডিঅ' বনাবলৈ যত্ন কৰিম ধন্যবাদ